Happy birthday to you, Keketua. Happy birthday to you, Mommy. Happy birthday to you. Happy birthday to you. নমস্কাৰ মই আজি এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ গতিকে মই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ এটি বেলেগ ধৰণৰ কথা আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাইছে বা শুনিছে যে এগৰাকী কণমানিগৰাকীৰ নাম হৰিপ্ৰিয়া মহন্ত কলিয়াবৰত ঘৰ পশু প্ৰেমৰ তেওঁ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে তেওঁ সৰুতে মাকৰ পৰা বিচ্ছিন্ন হৈ পৰা দুটি কেৰকেটুৱা পোৱালিক তুলি তালি ডাঙৰ দীঘল কৰিছে খুব মৰমেৰে নিজৰ লগত খুৱাইছে পঢ়া সময়টো লগতে ৰাখিছে হয়নে খুব সুন্দৰভাৱে ডাঙৰ দীঘল কৰিছে ঠিকে আছে সেইখিনি এজন পশু প্ৰেমী বা জীৱ জন্তুৰ প্ৰতি ভাল ভাৱ থকা প্ৰেম ভাৱ থকা কণমানিগৰাকীৰ যি কৰ্মকাণ্ড সেয়া সঁচাকৈ শলাগ ল'বলগীয়া কাৰণ জীৱ জন্তুবোৰেতো আমাৰ পৰাই মৰম স্নেহ বিচাৰিব যেতিয়া মাকৰ পৰা বিচ্ছিন্ন হৈ গৈছে দুটাকৈ সৰু কেৰকেটুৱা পোৱালি গতিকে হৰিপ্ৰিয়া মহন্তই যি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে সেয়া সঁচাকৈ তেওঁ শলাগ ল'বলগীয়া ইয়াৰ লগতে শেহতীয়াভাৱে তেওঁ যিহেতু চৰ্চাত আহিছে এই পোৱালিকেইটা তেওঁ তুলি তালি ডাঙৰ দীঘল কৰিছে এতিয়া নিজে চলা ফিৰা কৰিব পৰা হৈছে সকলো সময়তে লগতে ৰাখে কেনেকৈ কি কৰে মই আপোনালোকক দেখুৱাই দিম মই এটা ভিডিঅ' ক্লিপ আপোনালোকৰ ইয়াত দি দিব আপোনালোকে গম পাব কেনেকৈ ডাঙৰ দীঘল কৰিছে কেনেকৈ ৰাখিছে বা কিমান মৰম স্নেহৰ আৱেগৰ মাজত ৰাখিছে আচলতে এইকেইদিনত সেই ভিডিঅ'টো প্ৰচাৰ হৈছে যে সেই কেৰকেটুৱা পোৱালিকেইটাই এবছৰ সম্পূৰ্ণ কৰিছে এই সৰুতেই কেঁচুৱা অৱস্থাতেই মাকৰ পৰা বিচ্ছিন্ন হৈ পৰিলে দুটা কেৰকেটুৱা পোৱালি সেই কেৰকেটুৱা পোৱালি দুটাক এটা ধুনীয়া নাম দি কি নাম দিছে আপোনালোকে ভিডিঅ'টো চালে গম পাব ক্লিপটো চালে গম পাব আজি 2 দিনৰ আগতে কি হৈছে তেওঁলোকে কেৰকেটুৱা পোৱালিকেইটাৰ জন্মদিন উদযাপন কৰিছে খুব ধুনীয়াকৈ কেক কাটিছে আৰু কেক খুৱাইছে মাছ মাংসৰে মুঠতে ঘৰৰ পৰিয়ালৰ মানুহ আৰু 2-1 আত্মীয় কুটুম্বৰ সৈতে ইমান সুন্দৰভাৱে কেৰকেটুৱা পোৱালি দুটাৰ জন্মদিন উদযাপন কৰিছে আচলতে এইটো অকণমান নাজব যেন এইকাৰণেই লাগিছে কাৰণ সেই অন্যান্য প্ৰাণীবিলাকৰ জন্মদিন বাৰ্থডে এনেকৈ পতা নহয় কাৰণ তেওঁলোকে একো বুজি নাপায় হ'লেও এইটো অকণমান অতিৰঞ্জিত যেন লাগিছে হ'লেও বেয়া বুলি নকওঁ কাৰণ নিজৰ ঘৰৰ সদস্য হিচাপে মানিছে যে নিজৰ জন্মদিন পাতে তেনেকৈ নিজৰ ভাই ভনীৰ দৰে পোৱালিকেইটাকো তেওঁ আত্মাৰ পৰা উপলব্ধি কৰিছে গতিকে জন্মদিন পাতিছে ক'বলগীয়া একো নাই আহকচোন সেই অকণমান ভিডিঅ'টো সেই কণমানি ছোৱালীজনীৰ কথা বতৰা অকণমান আপোনালোকৰ কাৰণে আগবঢ়াই দিছোঁ আপোনালোকে চাই লওক মোৰ ভাল লাগিছে কেইটা বাৰ্থডে পাতি কাৰণ সিহঁত সৰুৰ পৰা আমাৰ লগতে আছে এতিয়া আমাৰ নিজৰ পৰিয়ালৰ নিচিনাই নিজৰ তেজমঙহৰ নিচিনাই হৈ গ'ল ভাই ভণ্টিৰ নিচিনাই আৰু সৰুৰ পৰা মোৰ লগতে আছে ইহঁত থকাৰ পৰা মোৰ যিখিনি বেয়া হৈ আছিলে সিমানখিনি ভালো হৈছে আৰু ইহঁতক মই এতিয়া এৰি থাকিব নোৱাৰো কেতিয়া আনিছিলে ইহঁতক কেইবছৰ হ'ল আজি এবছৰ হ'ল কেনেকৈ লগ পালা ইহঁতক আমাৰ এইকণতে পৰি আছিলে তেতিয়া আমাক দেখি লৈ পেলাই চকু ফুটা নাছিলে পায়েলৰ আৱাজ শুনি লৈ পেলাই ভৰিত উঠি গৈছিলে তেতিয়া পাপাৰ লগত আছে মৰম চেনেহ কৰি তুমি ডাঙৰ দীঘল কৰিলা ইহঁতে তোমালোকৰ লগত থাকে নে ৰাতি খোৱাতেও থাকে পঢ়া সময়তো থাকে খোৱা সময়তো থাকে এদিন বেগৰ ভিতৰতো সোমাই আছিলে স্কুল যাবলৈ পিছত আকৌ যেতিয়া খোজোৱা শুনিছো তেতিয়াহে উলিয়াই থৈ গৈছে নহলে স্কুলো গুচি গ'লহেঁতেন এতিয়া ঘৰৰ মাহঁতে কি কয় মাহঁতেও ভালে পায় ইহঁতক ৰাতি শুওঁতে চবৰে একেলগে শুৱে কি নাম দিছা কেৰকেটুৱা মন আৰু মৰমী আজি সিহঁতৰ উপজাতিত মাতিছা কি আয়োজন আজি কেক আনিলো তাৰপিছতে মাহঁতে ৰাতিকে আকৌ মাছ মাংস সেয়াই আৰু লগৰ ল'ৰা ছোৱালী ইমান নাই এতিয়া লগৰ ল'ৰা ছোৱালী কম আছে আৰু মাহীহঁত আহিব আৰু বেছি মানুহ ইমান নাই কেৰকেটুৱা দোকানত আকৌ কেক খোৱালে দিলা নেকি
খোৱালো কেৰ্কেটুৱাকেইটা কেক খোৱালো সিহঁতি মানে ভয় কৰিছে যে সেইকাৰণে ইমান ভালকে খাব পৰা নাইকিয়া আৰু চকলেট পালে সিহঁতি আৰু পাগল হৈ যায় কিন্তু এতিয়া আজি চকলেটটো খোৱা নাইকিয়া মানে ভয় খাইছে যে তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী হৰিপ্ৰিয়া মহন্ত কোন ক্লাছত পঢ়ি আছা এবাৰ ক্লাছ 8লৈ গৈছো কোন স্কুল শংকৰদেৱ শিশু নিকেতন কলিয়াবৰ তুমি জীৱ-জন্তু এদৰে মৰম চেনেহ কৰি ভাল পোৱা নেকি হয় মানে মোৰ জীৱ-জন্তুটো মই বহুতেই ভাল পাওঁ কাৰণ জীৱ-জন্তু মানুহতকেও বেছি ভাল হয় মানুহে যিখিনি বুজি নাপায় জীৱ-জন্তুৱে সকলোবোৰ বুজি পায় মোৰ কিবা মানে দুখ বেজাৰ হলেও মই ইহঁতৰ লগত শ্বেয়াৰ কৰো Happy birthday to you, কেৰ্কেটুৱা happy birthday to you, মৰমী happy birthday to you, happy birthday to you, কেৰ্কেটুৱা happy birthday to you, মৰমী happy আপোনালোকে দেখিলে ভিডিঅ'টিত ছোৱালীজনীয়ে সেই কেৰ্কেটুৱা পোৱালিকেইটা কিমান মৰম স্নেহে ডাঙৰ দীঘল কৰিছে কেনেকৈ ৰাখিছে সকলোখিনি কথা সঁচাকৈ এটা ভাল লাগিছে যে এজনী কণমানি ছোৱালী হৈ এই কেৰ্কেটুৱা পোৱালি দুটাক ডাঙৰ দীঘল কৰিছে কুকুৰসকলে প্ৰতিপালন কৰে পোহে মেকুৰী পোহে তেনেকৈ কেৰ্কেটুৱা পোৱালি দুটাক তুলি তালি ডাঙৰ দীঘল কৰিছে খুব মৰমেৰে ৰাখিছে সিহঁতো আছে এতিয়ালৈকে এবছৰ ধৰি তাই পোৱালিকেইটাও ইয়াতে আছে গতিকে খুব ভাল লাগিছে মানে অন্যান্য জীৱ জন্তুও মানুহৰ মৰম স্নেহ নুবুজে বুলি কয় যদিও বুজিছে যে এনেকুৱা লাগিছে আৰু ইমান সুন্দৰভাৱে ৰাখিছে গতিকে দেখি আছে খুবেই ভাল লাগিলে মানুহে অতিৰঞ্জিত বুলি কৈছে হ'লেও কিন্তু এই কথাটো ভাল লাগিছে কাৰণ তেওঁলোকে নিজৰ পৰিয়ালৰ দুজন ব্যক্তি বুলি ভাবি দুজন সদস্য বুলি ভাবিছে গতিকে নিজৰ পৰিয়ালৰ সদস্যসকল যেনেকৈ মানে উদযাপন কৰে ঠিক তেনেকৈ কৰিছে অতিৰঞ্জিত লাগিলেও কিন্তু এই কথাটোৱে সেই সৰু ছোৱালীগৰাকীৰ মনত থকা মহানুভৱতা খুব সুন্দৰভাৱে আমাৰ আগত দাঙি ধৰিছে গতিকে মই ভাবোঁ জীৱ জন্তু যিয়ে নহওক লাগিলে যিমান পাৰি পৰিচৰ্যা কৰিব লাগে এনেকৈ জন্মদিন উদযাপন নকৰিলেও হ'ব কিন্তু খুব এনেকুৱা মানে পৰিচৰ্যা কৰিব লাগে ল'ৰা ছোৱালীৰ মনত জীৱ জন্তু বা চৰাই চিৰিকটিৰ প্ৰতি যিটো ভাল ভাৱ প্ৰেম ভাৱ সেইটো গঢ়ি তোলাৰ ক্ষেত্ৰত মানে জগাই তোলাৰ ক্ষেত্ৰত এই ভিডিঅ'টিয়ে বা হৰিপ্ৰিয়া মহন্তৰ এই কামখিনিয়ে যথেষ্ট উৎসাহিত কৰিব সেইকাৰণে মই এটি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই দিলোঁ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ লাইক কমেণ্ট আৰু ভিডিঅ' যদি চাই ভাল পায় তেতিয়াহ'লে কিবা এটা মন্তব্য বাধিত কৰিবলৈ আশা ৰাখিলোঁ ধন্যবাদ